সকলোকে স্বাগতম জনাইছোঁ ডেষ্টিনি অন্য এক ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'ত আপোনালোকৰ সন্মুখত আলোচনা কৰিম জুন মাহৰ ৰাশিফল। 12টা ৰাশি আছে। এই 12টা ৰাশিৰ জুন মাহটো কেনে যাব, তেওঁলোকৰ পজিটিভ নেগেটিভ, লাভ লোকচান, অৰ্থাৎ তেওঁলোকৰ টকা পইচা, ব্যৱসায় বাণিজ্য বা পৰিয়াল বা সংসাৰ, নতুবা প্ৰেম, ভালপোৱা, স্বাস্থ্য, শিক্ষা, এই দিশবিলাক তেওঁলোকে ভালদৰে অতিবাহিত কৰিব পাৰিবনে, বা এই দিনবিলাকত তেওঁলোকৰ ক্ষেত্ৰত কিবা লোকচানদায়ক হ'ব পাৰে নেকি, বা কোনবিলাক ক্ষেত্ৰত আপুনি সাৱধান হ'ব, এই গোটেই কথাখিনি আঁতিগুৰি মাৰি জনাম। গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু আপোনালোকৰ এটা অনুৰোধ, যদি ফেচবুকত আমাৰ এই ভিডিঅ' প্ৰথমবাৰ কাৰণে চাইছে, পেজটো ফ'ল' কৰি ৰাখিব। আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আপোনালোকৰ আৰু এটা কথা, আপোনালোকে যদি এষ্ট্ৰলজি, নিউমাৰলজি, বাস্তুৰ জৰিয়তে আপোনালোকৰ সমস্যাসমূহৰ সমাধান বিচাৰে, তেনেহ'লে আমাৰ সৈতে যোগাযোগ কৰিব। আপোনালোকৰ দেখা এই ভিডিঅ'ৰ শেষত ফোন নম্বৰটো ইনক্লুড হৈ আছে, অৰ্থাৎ স্ক্ৰীণত ফোন নম্বৰ দেখিব। এই ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আপোনালোকৰ এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। প্ৰথমে ল'ব বিচাৰিছোঁ মেঘ ৰাশিৰ বিষয়ে। অৰ্থাৎ আপুনি যদি মেঘ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে এই মাহটো অৰ্থাৎ জুন মাহটো টকা পইচাৰ ক্ষেত্ৰত আপুনি চিন্তা কৰিব নালাগে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব। অৱশ্যে কিছু কথা আপুনি অলপ ধ্যান দিব লাগিব। বহু ক্ষেত্ৰত আপোনাৰ অত্যাধিক আত্মবিশ্বাসে আপোনাক সমস্যাত পেলাব পাৰে। সেয়েহে টকা পইচা খা খৰচ কৰোঁতে কোনো মানুহ অত্যাধিক বিশ্বাসেৰে টকা পইচা দিওঁতে বা লেনদেন কৰোঁতে অলপ সাৱধান হ'ব। ইয়াৰ ভিতৰত কিছু পৰিয়ালৰ কথা, বা তেওঁলোকৰ ক্ষেত্ৰত পৰিয়াল ঠিক ঠাক চলিব। সংসাৰ, যিসকলে বিবাহিত তেওঁলোকৰ কাৰণে সংসাৰ ঠিক থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে মাহটো ভাল যাব। তেওঁলোকৰ টকা পইচা দিশটো উন্নত হ'ব বুলি ক'লোৱে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যদি চোৱা যায়, তেনেহ'লে কিছু এলাহ ভাৱ থাকিব, এলাহ ত্যাগ কৰিব লাগিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা বেমাৰ আজাৰে অলপ দুৰ্বল কৰিব। বাকী অন্যান্য দিশবিলাক ঠিকে থাকিব। আৰু পঢ়া শুনা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত তেওঁলোকে অলপ ধ্যান দিব লাগিব। তেওঁলোকৰ ক্ষেত্ৰত এইখিনি সময় হঠাৎ তেওঁলোকৰ কাৰণে লাভৱান যুগ আৰম্ভ হ'ব। অৰ্থাৎ যিটো বিষয়ে তেওঁলোকে ইমান দিনে শিকিব পৰা নাছিলে, তেওঁলোকে শিকাৰ এটা পৰিৱেশ পাব বা বুজি উঠিব। আৰু এই সময়খিনি তেওঁলোকৰ কাৰণে পজিটিভ হ'ব। ইয়াৰ ভিতৰত আহিছোঁ বৃষ ৰাশিলৈ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে টকা পইচাৰ ক্ষেত্ৰত ধাৰ ঋণ কৰাৰ পৰা বিৰত ৰাখিব। টকা পইচাত ধাৰ ঋণ কৰিলে আপোনাৰ ক্ষেত্ৰত লোকচান হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি যদি পাৰ্টনাৰশ্বিপ ব্যৱসায় কৰিছে, সেই ক্ষেত্ৰত অলপ সাৱধান হ'ব। পাৰ্টনাৰৰ লগত মতবিৰোধ যাতে নহয়, সেই কথা মন কৰিব। পৰিয়ালৰ কথা যদি কওঁ, তেনেহ'লে পৰিয়ালৰ ক্ষেত্ৰত আন্তৰিকতা বৃদ্ধি পাব। পূৰ্বতে তেওঁলোকৰ মাজত থকা যি সমস্যা আছিলে, মাত বোলৰ সমস্যা, সেইবিলাক নাইকিয়া হ'ব। যিসকলৰ মাজত খুব বেছি কাজিয়া পেচাল হৈ থাকে, তেওঁলোকৰ সেই কাজিয়া পেচাল দূৰ হ'ব। আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে লাভ পাব। সাধাৰণতে প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰতো এই মাহটো তেওঁলোকৰ কাৰণে পজিটিভ হ'ব। তেওঁলোকৰ যিসকলে প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত মতবিৰোধ আছিলে, তেওঁলোকৰ দূৰ হ'ব। আৰু যিসকলৰ এতিয়াও তেনে পৰ্যায়ত যোৱা নাই প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত, তেওঁলোকৰ ক্ষেত্ৰতো নতুন প্ৰেম গঢ় লৈ উঠিব পাৰে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যদি কওঁ, তেনেহ'লে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সতৰ্ক হ'ব লাগিব। বিশেষকৈ কঁকালৰ বিষ বা ভৰিৰ তলচোৱা, তেওঁলোকৰ ক্ষেত্ৰত অলপ সমস্যা আহিব। আৰু পঢ়া শুনাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ কথা কওঁ যে তেওঁলোকৰ দায়িত্ব কিছু বাঢ়িব। অলপ নিজকে অলপ তৈয়াৰ কৰিব লাগিব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা অৱতীৰ্ণ হৈছে বা হ'ব, তেওঁলোকৰ ক্ষেত্ৰত কিন্তু কিছু কষ্ট হ'ব। ইয়াৰ ভিতৰত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয়, মাহটো আপোনাৰ টকাৰ পইচাৰ বাট মুকল খাব। নতুন নতুন উৎসৰ পৰা আপোনাৰ পইচা আহিব। ব্যৱসায় বাণিজ্য বৃদ্ধি হ'ব, অৰ্থাৎ ব্যৱসায়িক গ্ৰোথ হ'ব। সাধাৰণতে কৰ্মস্থানৰ ক্ষেত্ৰতো আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব। গতিকে মাহটো আপোনাৰ কাৰণে ভাল বুলি ক'ব পাৰি। ঠিক তেনেকৈ আপোনাৰ পৰিয়ালৰ কথা যদি কওঁ, তেনেহ'লে পৰিয়ালৰ ক্ষেত্ৰতো ঠিক ঠাক থাকিব। স্বাস্থ্য ভাল থাকিব। পিতৃ মাতৃৰ স্বাস্থ্য পূৰ্বতকৈ বেটাৰ হ'ব। আৰু নিজৰ সংসাৰৰ ক্ষেত্ৰত যদি কওঁ, তেনেহ'লে সংসাৰো যথেষ্ট ভাল হ'ব। পৰিয়ালক কিছু সময় দিব পাৰিলে আপোনাৰ কাৰণে ভাল। প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰতো একেই কথা। ঠিক তেনেকৈ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত যদি পুনৰবাৰ কওঁ, তেনে যিসকলে পঢ়ি আছে, তেওঁলোকৰ কাৰণে যথেষ্ট শুভ। পঢ়া শুনাত যদি কোনোবাই দূৰত পঢ়িম বুলি ভাবিছে বা বিভিন্ন ক্ষেত্ৰত ঘৰৰ পৰা দূৰত পঢ়িম বুলি ভাবিছে, তেনেহ'লে তেওঁলোকৰ কাৰণে ভাল সুযোগ লাভ কৰাৰ যোগ থাকে। আৰু স্বাস্থ্য ক্ষেত্ৰতো উন্নত থাকিব। নিজৰ লগতে পিতৃ মাতৃৰ স্বাস্থ্যও উন্নত থাকিব। আৰু নতুন নতুন খবৰ আহিব। আৰু আপোনাৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ পজিটিভ বাৰ্তাৰে ভৰি পৰিব। আৰু যি কাম আধাৰো হৈছে, সেই আধাৰৰ কাম পূৰ্ণ কৰিব পাৰিব। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে টকা পইচা খৰচ কৰোঁতে কিছু সাৱধান হ'ব লাগিব। টকা পইচাৰ উৎস ক'ৰবাত নহয় ক'ৰবাত বন্ধ হ'ব পাৰে। অৰ্থাৎ আপুনি যি কাম কৰিছে, সেই কামটোত ক'ৰবাত আপোনাৰ খেলি মেলি হ'ব পাৰে। গতিকে কাম কৰোঁতে সাৱধান হ'ব। আৰু
যাতে আপুনি য'ত কাম কৰি আছে, যি স্থানত কাম কৰি আছে তাৰ ওপৰমহলৰ ব্যক্তিসকলৰ লগত আপোনাৰ মিলা মিছা ভালদৰে কৰিবলৈ যত্ন কৰিব, অন্যথা বহুতে আপোনাক বেয়া পাব পাৰে। ঠিক তেনেকে পৰিয়ালৰ ক্ষেত্ৰতো তেওঁলোকৰ মাজত ঠিক ঠাক চলিব, প্ৰেম ভাল পোৱা বাঢ়িব, আৰু কিছু কিছু সৰু সৰু কথাত মতানৈক্য হ'ব অৱশ্যে ককাই ভাইৰ মাজত, কিন্তু সেয়াও কিন্তু ক্ষণস্থায়ী। আৰু ঠিক তেনেকে স্বাস্থ্যৰ ক্ষেত্ৰত যদি কওঁ তেনেহ'লে মানসিক অন্তৰ্দ্বন্দ্বত ভুগিবলগীয়া হ'ব পাৰে। ৰাইট টাইম ৰাইট ডিচিশ্যন ল'বলৈ দিগদাৰ হ'ব, আৰু পাৰিলে জ্যেষ্ঠ ব্যক্তিৰ দ্বাৰা কথাখিনি শুনিলে বা বুজি ল'লে কাম কৰিলে যথেষ্ট ভাল হ'ব। অৰ্থাৎ বেলেগৰ পৰামৰ্শ লোৱাটো খুব জৰুৰী। পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও বৰ এটা পজিটিভ দেখা পোৱা নাই। তেওঁলোকৰ ক্ষেত্ৰতো মনৰ অন্তৰ্দ্বন্দ্ব থাকিব, তেওঁলোকৰ ক্ষেত্ৰতো লোকচান হোৱাৰ সম্ভাৱনা থাকে। গতিকে সেয়েহে তেওঁলোকেও কিছু সাৱধান হ'ব লাগিব। ইয়াৰ পিছত আহিছো সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে মাহটো আপোনাৰ ক্ষেত্ৰত নতুনত্ব ভৰি পৰিব। টকা পইচাৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি জ্যেষ্ঠ ব্যক্তিৰ সহায়ত আপুনি গ্ৰথ কৰিব পাৰিব। গতিকে ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি পজিটিভ বাৰ্তা আনিবলৈ জ্যেষ্ঠজনৰ সহায় ল'বই লাগিব, আৰু সমান্তৰালকৈ আপোনাৰ কৰ্মস্থানৰ ওপৰৰ বছৰ দ্বাৰা আপুনি বহু ক্ষেত্ৰত পীড়িত হ'ব পাৰে, তেওঁক আপোনাক কথা শুনাব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব। পৰিয়ালৰ ক্ষেত্ৰত যদি কওঁ তেনেহ'লে পৰিয়ালৰ মাজত আন্তৰিকতা বাঢ়িব, নতুন নতুন ঠাই ঘূৰিব পাৰিব, ফুৰিব পাৰিব, আৰু যি তেওঁলোকৰ মাজত আগতে কথা বতৰা নাছিল সেই কথাবিলাক এতিয়া যথেষ্ট ভাল হ'ব, পজিটিভ হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণেও ভাল হ'ব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু অলপ দায়িত্ব বাঢ়িব, শিক্ষাৰ ক্ষেত্ৰতো অলপ গুৰুত্ব দিব লাগিব, অন্যথা বহু ক্ষেত্ৰত তেওঁলোকৰ ক্ষেত্ৰত লোকচান হ'ব। বন্ধুবৰ্গই তেওঁলোকক মানে ঠগ প্ৰবঞ্চনা দিব পাৰে, সেই ক্ষেত্ৰত অলপ সাৱধান হ'ব, আৰু স্বাস্থ্যক লৈ অলপ সচেতন হ'ব লাগিব। ইয়াৰ পিছত আহিছো কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশি ব্যক্তি হয় তেনেহ'লে পইচা আহিব যাব, অৰ্থাৎ মাহটো সঞ্চয়ৰ পৰিমাণতকৈ পইচা খৰচৰ পৰিমাণটো বেছি দেখা গৈছে। অৰ্থাৎ তেওঁলোকৰ ক্ষেত্ৰত দায়িত্ব বাঢ়িব, আৰু যিসকলে ব্যৱসায় কৰি আছে সেই ব্যৱসায় কৰা ব্যক্তিসকলৰ ক্ষেত্ৰতো একে অৱস্থা হ'ব। অৱশ্যে যিসকলে কাম কৰি আছে তেওঁলোকৰ কামত পদোন্নতিৰ যুগ আছে, অৰ্থাৎ কামত প্ৰমোচনৰ যুগ আছে বুলি ক'ব পাৰি। গতিকে তেওঁলোকৰ কাৰণে লাভ হ'ব। পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালৰ কথাবিলাক শুনিবলৈ যত্ন কৰিব। পৰিয়ালৰ মানুহৰ অৱজ্ঞা কৰি আপুনি যিকোনো স্থান ভ্ৰমণ কৰিবলৈ নাযাব, বহু ক্ষেত্ৰত আপোনাৰ সেই ভ্ৰমণ লোকচানদায়ক হ'ব পাৰে। পৰিয়ালৰ কথা শুনিলেহে আপোনাৰ ক্ষেত্ৰত আন্তৰিকতা বাঢ়িব, কামবিলাক হৈ উঠিব, অন্যথা পৰিয়ালৰ পৰা আঁতৰি আপুনি কোনো কাম সফল হ'ব নোৱাৰে মাহটো। এই মাহটোত আপোনাৰ ক্ষেত্ৰত পৰিয়ালক গুৰুত্ব দিয়াটো খুব বেছি জৰুৰী, আৰু প্ৰেমিক প্ৰেমিকাসকলৰ মাজত মতানৈক্য হোৱাটো খুব বেছি স্বাভাৱিক। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। শিক্ষাৰ ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব ল'ব লাগিব, অৰ্থাৎ গুৰুত্ব সহকাৰে আগবাঢ়িব লাগিব। ইয়াৰ ভিতৰত আহিছো তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয়, পইচাক লৈ কিছু চিন্তিত থাকিব যদিও পইচাই ভৰি পৰিব, অৰ্থাৎ আপুনি পাবলগীয়া প্ৰথম সময়খিনি আপোনাৰ ক্ষেত্ৰত কষ্ট হ'ব, কিন্তু পৰৱৰ্তী সময়খিনি কিন্তু আপোনাৰ টকা পইচাৰ বাটটো ভালকে মুকল খাব, আৰু সমান্তৰালকৈ কৰ্মস্থানৰ উন্নতি আৰু অৰ্থাৎ পদোন্নতিৰ যুগ আছে। অৰ্থাৎ আপোনাৰ কৰ্মস্থান আজিৰ তাৰিখত ক'ব পাৰি যে জুন মাহ আপোনাৰ কাৰণে যথেষ্ট শুভ আৰু মংগলময় হ'ব। পৰিয়ালৰ মাজত আন্তৰিকতা বাঢ়িব, কষ্ট হ'ব, বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আপোনাৰ কষ্ট হোৱাৰ যুগ থাকে। তেওঁলোকৰ বেমাৰ আজাৰে অলপ সমস্যাত পেলাব পাৰে, আৰু সংসাৰত কিছু মতানৈক্য হোৱাৰ যুগ থাকে। অৰ্থাৎ সংসাৰ বুলি ক'লে পতি পত্নীৰ মাজত মতানৈক্যৰ পৰিমাণ বাঢ়িব পাৰে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত পঢ়া শুনাৰ দিশটো ঠিকেই থাকিব, আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো পূৰ্বতকৈ বেটাৰ দেখা গৈছে। অৰ্থাৎ তেওঁলোকৰ ক্ষেত্ৰত স্বাস্থ্য আৰু শিক্ষা দুয়োটাৰে যদি তুলনা কৰি চাওঁ, তেওঁলোকৰ ক্ষেত্ৰত বাকী সময়খিনিতকৈ তেওঁলোকৰ কাৰণে ভাল সময় আহিব। ইয়াৰ পিছত আহিছো বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয়, টকা পইচাৰ ক্ষেত্ৰত নতুন উৎস বৃদ্ধি পাব, কৰ্মস্থানৰ পদোন্নতি, যিসকলে কাম বিচাৰি ফুৰিছে তেওঁলোকে কাম পোৱাৰো যুগ থাকে, তেওঁলোকৰ কাৰণে ভাল এখিনি সময় আহি আছে। পৰিয়ালৰ মতে আন্তৰিকতাটো ক'ৰবাত নহয় ক'ৰবাত বিঘ্নিত হ'ব, মতানৈক্য হ'ব, ওচৰ চুবুৰীয়াৰ মাজতো মতানৈক্য হোৱাৰ যুগ থাকে, প্ৰেমিক প্ৰেমিকাৰ মাজত বৰ এটা পজিটিভ নাথাকে। স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত যদি লক্ষ্য কৰোঁ তেনেহ'লে তেওঁলোকৰ কাৰণে যথেষ্ট শুভ বুলি ক'ব পাৰি। যিসকলে পঢ়া শুনা কৰি আছে, বিভিন্ন ঠাইত কোচিং বা ইণ্টাৰভিউ দিবলৈ যত্ন কৰিছে, তেওঁলোকৰ ক্ষেত্ৰত বা ইণ্টাৰভিউ দিবলৈ যত্ন কৰিছে বা কোচিং কৰিছে, তেওঁলোকৰ ক্ষেত্ৰত কিন্তু যথেষ্ট শুভ। আৰু দীৰ্ঘ দূৰত্বত যদি গৈ পেলাই পঢ়াৰ কথা ভাবিছে তেওঁলোকে পঢ়িব পাৰিব, আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো তেওঁলোকৰ আগতকৈ বেটাৰ অনুভৱ হ'ব। ইয়াৰ পিছত আহিছো ধনু ৰাশিলৈ। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয় তেনেহ'লে টকা পইচাৰ দিশটো ভাল হ'ব, প্ৰমোচন হ'ব, আৰু ব্যৱসায়িক ক্ষেত্ৰত গ্ৰোথ হ'ব। যদি আপুনি পাৰ্টনাৰশ্বিপ ব্যৱসায় কৰিছে, পাৰ্টনাৰশ্বিপ ব্যৱসায় যথেষ্ট আপোনাৰ সমাদৰ লাভ কৰিব, স্বীকৃতি পাব। পৰিয়ালৰ মাজত আন্তৰিকতা ক'ৰবাত কমিব, দায়িত্ব বাঢ়িব, প্ৰেমিক প্ৰেমিকাসকলৰ মাজত মতানৈক্য ঘটিব। গতিকে বহু ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব, আৰু পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু অলপ সাৱধান হ'ব। নিজৰ স্বাস্থ্য কিন্তু অৱশ্যে ভালে থাকিব,
আৰু সন্তানৰ স্বাস্থ্যক লৈ আপুনি কিছু দায়িত্ব পালন কৰিব লাগিব। বহু ক্ষেত্ৰত সন্তানে আপোনাক লোকচান দিব পাৰে স্বাস্থ্যক লৈ। আৰু পঢ়া শুনাৰ দিশটো যদি আপুনি পঢ়া শুনা কৰি আছে তেনেহ'লে অলপ সাৱধান হ'ব। পঢ়া শুনাৰ দিশটো বৰ এটা পজিটিভ দেখা পোৱা নাই। কিছু দায়িত্ব বাঢ়িব, কষ্ট বাঢ়িব আৰু লাভতকৈ কিছু লোকচান হ'ব পাৰে। সেয়েহে অলপ গুৰুত্ব সহকাৰে ল'ব। ইয়াৰ পিছত আহিছোঁ মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে মাহটো আপোনাৰ কাৰণে যথেষ্ট শুভ আৰু মংগলময় হ'ব আৰু আপোনাৰ কাৰণে ভাল হ'ব। টকা পইচা দিশটো আপোনাৰ উন্নত হ'ব। ব্যৱসায়িকভাৱে আপুনি লাভান্বিত হ'ব। নতুন নতুন উচ্চৰ ব্যৱসায় আৰম্ভ হ'ব আৰু আপোনাৰ প্ৰগতি হ'ব। গতিকে মাহটো আপোনাৰ কাৰণে টকা পইচাৰ দিশত ভাল হ'ব। পৰিয়ালৰ মাজতো ঠিক ঠাক থাকিব। পূৰ্বৰ তুলনাত তেওঁলোকৰ ক্ষেত্ৰত আন্তৰিকতা বাঢ়িব, দায়িত্ববিলাক বাঢ়িব আৰু লাভৱান হ'ব। তেওঁলোকৰ যি পৰিয়াল কেন্দ্ৰিক বিবাদ আছিলে সেই বিবাদবিলাকো দূৰ হ'ব। মাটি বাৰী সমস্যাবিলাকো দূৰ হ'ব। আনহাতে স্বাস্থ্যক লৈ কিছু সাৱধান হ'ব লাগিব। স্বাস্থ্য বৰ এটা পজিটিভ নহয় মাহটোত। তেওঁলোকৰ ক্ষেত্ৰত কিছু কষ্ট আহিব। আৰু ঠিক তেনেকে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব ল'ব লাগিব। শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে কিছু সমস্যাত পৰাৰ যোগ থাকে। গতিকে সৰু সৰু কথাবিলাকে তেওঁলোকক আমনি কৰিব আৰু সেই সৰু সৰু কথাবিলাকৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰিলে শুভ হ'ব। ইয়াৰ ভিতৰত আহিছোঁ কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে টকা পইচা লেনদেন কৰোঁতে সাৱধান হ'ব লাগিব। বহু ক্ষেত্ৰত আপুনি টকা দিলে আপুনি ঘূৰাই পোৱাৰ সম্ভাৱনা কমিব। ব্যৱসায়ৰ ক্ষেত্ৰত পাৰ্টনাৰশ্বিপ ব্যৱসায় কৰাসকলৰ ক্ষেত্ৰত লোকচানদায়ক হ'ব। গতিকে দায়িত্ব আৰু কৰ্তব্য পালন কৰোঁতে কিছু সাৱধান হ'ব লাগিব। পৰিয়ালৰ মাজত আন্তৰিকতা, প্ৰেম প্ৰীতি, ভাল পোৱা বাঢ়িব আৰু প্ৰেমিক প্ৰেমিকাসকলৰ মাজতো একেই হ'ব। অৰ্থাৎ তেওঁলোকৰ মাজতো প্ৰেমিক প্ৰেমিকাসকলৰ মাজতো আন্তৰিকতা বাঢ়িব। ইফালে ছাত্ৰ ছাত্ৰীসকলে কিছু ক্ষেত্ৰত তেওঁলোকৰ লাভৱান অৰ্থাৎ মনৰ আশা পূৰ হ'ব। অৰ্থাৎ লাভৱান যুগ হ'ব, সৃষ্টি হ'ব। তেওঁলোকে নতুন নতুন খবৰ পাব। তেওঁলোকৰ পঢ়া শুনা দিশটো ভাল হ'ব। অৰ্থাৎ যিসকলৰ কুম্ভ ৰাশি তেওঁলোকে এইখিনি সময়ত পঢ়া শুনা দিশটো এই মাহটো তেওঁলোকৰ কাৰণে লাভদায়ক হ'ব। অৱশ্যে স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকে কিছু অলপ সাৱধান হ'ব লাগিব। পূৰ্বৰ পৰা হোৱা ৰোগবিলাকে তেওঁলোকক অলপ অকুমকনি দিব পাৰে। গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। আৰু পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি কিন্তু অলপ সাৱধান হ'ব লাগিব। নিজৰ স্বাস্থ্য ঠিক থাকিলেও পিতৃ মাতৃৰ স্বাস্থ্য কিন্তু বৰ এটা পজিটিভ নহয়। ইয়াৰ ভিতৰত আহিছোঁ মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে টকা পইচাৰ দিশটো আপুনি চিন্তা কৰিব নালাগে। মাহটোৱে আপোনাক যথেষ্ট দিব। পৰিয়ালৰ ক্ষেত্ৰতো লাভ কৰি দিব। সংসাৰ ক্ষেত্ৰতো আন্তৰিকতা বাঢ়িব। অৰ্থাৎ প্ৰেমিক প্ৰেমিকাসকলৰ মাজতো সেই প্ৰেম ভাৱ জগাই তুলিব। অৰ্থাৎ মাহটো তেওঁলোকৰ কাৰণে যথেষ্ট শুভ বুলি ক'ব পাৰি। ব্যৱসায়িক ক্ষেত্ৰত গ্ৰ'থ হ'ব। অৱশ্যে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগিব। স্বাস্থ্য বৰ এটা পজিটিভ দেখা পোৱা নাই। তেওঁলোকৰ বুকুৰ বিষ, কঁকালৰ বিষ তেওঁলোকৰ খুব বেছি থাকিব পাৰে আৰু তেওঁলোকৰ সেই ক্ষেত্ৰত সমস্যা আহিব। অৱশ্যে ছাত্ৰ ছাত্ৰীসকলে পূৰ্বৰ তুলনাত এইবাৰ ভাল ৰিজাল্ট কৰিব পাৰিব আৰু পঢ়া শুনা দিশটো তেওঁলোকৰ কিন্তু ভাল হ'ব।